নতুন বছৰ বুলি বৰ ধুনীয়া উপহাৰ এটা পালোঁ। আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা ধৰণৰ উপহাৰ পাইছেনে জনাবচোন। উপহাৰটো হ'ল এয়া, ডাঙৰ ডাঙৰ বৰালি মাছ কেইপিচমান। সঁচাকৈয়ে খাই ভাল পাওঁ যে সেইকাৰণে তাই লৈ আহিছিলে। আৰু বজাৰৰ পৰা আনি থোৱা মুখা কৰি থকা কুমলীয়া জাতিলাওটো সেইটো ধুনীয়াকৈ কাটি ল'লোঁ। লগতে ল'লোঁ বিলাহী, পিঁয়াজ, ধনিয়াটো থাকিবই আৰু নতুন নতুন আলু কেইটামানো কাটি ল'লোঁ। তেল গৰম কৰি মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পিছতে সেই তেলখিনিতে মই দি দিছোঁ পিঁয়াজখিনি ৰঙা পৰালৈ ভাজি তাতে দি দিছোঁ সৰু সৰুকৈ কাটি লোৱা নহৰু। আৰু নহৰুখিনি ৰঙা পৰাৰ পিছতে তাতে দি দিছোঁ মই বিলাহী। আৰু জাতিলাও মাছ কোনেনো ৰান্ধিব নাজানে, সকলোৱে জানে নহয় জানো। মইনো কেনেকৈ ৰান্ধিলোঁ তাকে দেখালোঁ। অৱশ্যে বিলাহীখিনি ভাজি থাকোঁতেই মই নিমখ আৰু হালধি দি দিছিলোঁ, কিয় জানো ভিডিঅ' ক্লিপটো নৰল। তাৰপিছত জাতিলাও আৰু আলুখিনি দি দিলোঁ। ঢাকোন দি ভাজি থাকোঁতে দেখিছেনে ইমান ধুনীয়াকৈ পানী ওলাইছে। তাৰপিছত ফ্ৰাই কৰি লোৱা মাছ কেইপিচো তাতে দি দিলোঁ। দি পেলাই অকণমান লৰাই পেলাই অকণমান পানী দি দিছোঁ। পানী দি উতলিবলৈ এৰি দিছোঁ। অলপ সময় উতলাৰ পিছত ধনিয়া দি দিলোঁ। এয়া শাক ৰেডিয়ে হৈ গ'ল নহয়। তাৰপিছতে বোলো মুনুলৈ কাঢ়ি লওঁ। ইয়াত আকৌ এটা বস্তু নিদিলে বৰ বেয়া লাগে, আপোনালোকেও চাগে বেয়া পায়। যদি আপোনালোকে এনেকৈ কেতিয়াবা ৰান্ধি খাব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ প্ৰফাইলত ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব। মুনুলৈ কাঢ়ি এয়া জলকীয়াকেইটা দি শাকখনৰ একেবাৰে সোৱাদ বৃদ্ধি কৰি পেলাই বন্ধ কৰি থৈ দিলোঁ। এটা উতল আহিল পিছে আৰু এয়া বাঢ়ি ল'লোঁ। আজিলৈ খাওঁ দেই এনেকৈয়ে, আপোনালোকেও খাব। আজিলৈ আহোঁ।